দুধমাত প্ৰয়াত মানিক কুমাৰ বৰ্মৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সভা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দুধমাত থকা দুধমা আঞ্চলিক ব্ৰহ্ম আশ্ৰমত আজি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ন্যাসৰ উদ্যোগত প্ৰয়াত মানিক কুমাৰ ব্ৰহ্মৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত কোকৰাঝাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক সৌম্যদন নাৰ্জাৰী, কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ বিহুং ব্ৰহ্ম আদিকে ধৰি বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে। ফিজিক্যালি যোগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেন্টালি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু সোশ্যালি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম তো স্পিৰিচুৱেলিটি ইয়াত আছে so এই চাৰিটা এলিমেন্টস যদি থাকে এজন মানুহে মানে হেলদি বা ফিট হৈ থাকিব পাৰে। তো মই বিচাৰো সমাজৰ এভৰি ইয়াং ইণ্ডিভিজুৱেল অকল ইয়াং নহয় এভৰি ইণ্ডিভিজুৱেল আমি যদি এই চাৰিটা এলিমেন্টছটো সজাগ বা ফিট ৰাখিবলৈ যদি কাম কৰে এটো বহুত ডাঙৰ কাম বুলি মই ভাবো। আজি আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্মৰ সমাজত দি যোৱা কন্ট্ৰিবিউশন ইয়াৰ ওপৰত এটা সেমিনাৰ কৰিছো মেমৰিয়েল লেকচাৰ। মানিক কুমাৰ ব্ৰহ্ময়ে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ লাইভ মেম্বাৰ আছিল আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি বৰ্ডৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিল। দতমা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভাইচ প্ৰিন্সিপাল আছিল আৰু তেখেতে 2014 হৈ ইয়াৰ আগতে 1994 চনতে এই দতমাত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি খুলিছিল। তেখেতে ফাউণ্ডাৰ প্ৰিন্সিপাল আছিল আৰু তেখেতৰ সমাজত দি যোৱা যে অৱদান এইটো আমি আৰ্কাইভ কৰিব বিচাৰিছো। তেখেতে আমাক বহুতখিনি লেসন দি থৈ গৈছে। তেখেতে এজন SCS অফিচাৰ আছিল কিন্তু চাকৰিটো এৰি থৈ আহি সমাজৰ কাৰণে কাম কৰিছে। তো আজি আমি জানো ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে বড়ো মিডিয়াম স্কুলৰ পায়োনিয়াৰ আছিল। কমপ্লিটলি এইটো স্কুল বড়ো মিডিয়াম হয় আৰু তেখেতৰ কিছুমান কোৱালিটি আছে যেনে সাৰ্ভিস টু সোসাইটি ইজ সাৰ্ভিস টু গড। তো সমাজক সেৱা কৰা মানে ভগৱানক সেৱা কৰা। তো এইটো ফিলচফি মনত লৈ তেখেতে কাম কৰি গৈছিল আৰু তেখেতে যোনটো কাম কৰে খুব মনোযোগ দি কাম কৰিছিল আৰু ইয়াৰ কাৰণে তেখেতে সাকসেসফুল হৈছিল। আমি ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে আমাৰ এজন ইন্টেলেকচুৱেল আছিল, ব্ৰহ্ম ধৰ্মৰ দেৱতী আছিল, গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দেৱতী আছিল আৰু সদায় তেখেতে ছাত্ৰ ছাত্ৰীক মোটিভেশ্যন দি থৈ গৈছিল আৰু এজন সেলফলেস লিডাৰ এইটো আমি ভালকে জানো। মই মানিক কুমাৰ ব্ৰহ্মক লগ পাইছো 2001 পৰা আৰু তেতিয়াৰ পৰাই মই তেখেতৰ লগত থাকি বহুতখিনি আমি কাম কৰিছো। এডুকেশ্যন ফিল্ডত যাতে কোৱালিটি এডুকেশ্যন ছাত্ৰ ছাত্ৰীক দিব পাৰে তেখেতে কাম কৰি গৈছিল। তো আমি বহুত দিন আগতে ভাবিছিলো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে মানিক কুমাৰ ব্ৰহ্মৰ কাম কৰি যোৱা বা সমাজত অৱদান দি যোৱা এইটো আমি আৰ্কাইভ কৰিব লাগে, সেমিনাৰ কৰিব লাগে। কিন্তু বহুত আমাৰ কষ্ট হৈছে, টকা পইচা আমাৰ হাতত যেহেতু নাই। আজি আমি ধন্যবাদ দিব লাগিব গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি দতমাৰ প্ৰিন্সিপাল লক্ষ্মীকান্ত ব্ৰহ্ম, তেখেতক আমি ধন্যবাদ দিব লাগিব। তেখেতে নিজৰ স্কুলত এইটো সেমিনাৰ কৰিবৰ কাৰণে আমাক ভেনু দিছে আৰু আমাক ৰিফ্ৰেছমেণ্ট ব্যৱস্থা কৰি দিছে আৰু সকলো টিচিং ষ্টাফ, সকলো মেনেজমেণ্ট কমিটি মেম্বাৰ, ছাত্ৰ ছাত্ৰী সকলোকে মই ধন্যবাদ দিছো। আমাৰ আজি সেমিনাৰটো সাকসেসফুল হৈছে আৰু কোকৰাঝাৰ CIT প্ৰফেসৰ ডক্টৰ বিহুং ব্ৰহ্মক আমি ৰিসোৰ্স পাৰ্সন হিচাপে আমি ইয়াতে মাতি আনিছো। এইখিনি আমি গৈ থাকিম। প্ৰথমতে আমি সেমিনাৰ কৰিলো এইটো আজিৰ দিনত যোনটো আৰ্টিকেল
ইয়াতে প্ৰেজেণ্টেশ্যন কৰা হৈছে যোনটো পেপাৰ প্ৰেজেণ্টেশ্যন কৰা হৈছে এইটো আমি আৰ্কাইভ কৰিম কোনোবা এটা মেগাজিনত ছবিনাৰত আমি এইটো পাব্লিছ কৰিম ইয়াৰ পিছত আমি চিন্তা কৰিছোঁ মানিক কুমাৰ ব্ৰহ্মৰ নামত কিবা এৱাৰ্ড আমি ইনিচিয়েট কৰিব পাৰোঁ নেকি এইটো আমি চিন্তা কৰিছোঁ আৰু টাইম টু টাইম আমি তেখেতৰ ওপৰত মেমৰিয়েল লেকচাৰটো অকল এটা জেগাতে নহয় অসমৰ বিভিন্ন জেগাত আমি কৰি থাকিম এইটো আমি এনেকুৱা চিন্তা কৰিছোঁ আজি আমাৰ মানিক কুমাৰ ব্ৰহ্ম ছাৰ তেখেতৰ এটা মেমৰিয়েল লেকচাৰ ইয়াত অনুষ্ঠিত হৈছে মানিক কুমাৰ ব্ৰহ্ম ছাৰ দতমা হায়াৰ ছেকেণ্ডাৰী স্কুল BSc এজন টিচাৰ আছিলে আৰু তেখেত এই যে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমী ইয়াৰে প্ৰতিষ্ঠাপক আছিলে চ' তেখেতে এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু তেখেতৰ যিটো অৱদান এই সমাজত বড়ো সমাজ বা এই অঞ্চলত সেইটো মানে বহুত মানে কণ্ট্ৰিবিউশ্যনছ তেখেতে দি গৈছে একাডেমিকেলি স্পিৰিচুৱেলি ছ'চিয়েলি বহুত ধৰণৰ কণ্ট্ৰিবিউশ্যন তেখেতে দি গৈছে তো ইয়াৰ বিষয়ত ইয়াৰ ওপৰত তেনেকুৱা এটা ডিছকাশ্যন হোৱা নাছিলে আজি প্ৰথমবাৰ এইটো হ'ব হৈছে ডক্টৰ অজিত বড়ো ইয়াত আছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ প্ৰেচিডেণ্ট মই ছাৰৰে ষ্টুডেণ্ট আছিল এটা সময়ত দতমা হায়াৰ ছেকেণ্ডাৰী স্কুলত চ' মই ছাৰক সৰুৰ পৰা ছাত্ৰ জীৱনৰ পৰা যেনেকৈ দেখা পালোঁ সেইটোৱে মই আজি এজ এ ৰিচৰ্চ পাৰ্চন এইটো শ্বেয়াৰ কৰিলোঁ ডক্টৰ মানিক কুমাৰ ব্ৰহ্ম ছাৰ হি ৱাজ এ গ্ৰেট হিউমেন বিং পাংচুৱেল স্পিৰিচুৱেল আৰু কমিটেড এজন ব্যক্তি আছিলে চ' আমি তেখেতক আজি আৰু আমাৰ মাজত নাপালোঁ বাট তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন দেট উইল বি দেট উইল ৰিমেইন ফৰ এভাৰ আমাৰ মাজত সদায় থাকিব এইটোৱে মই আজি ইয়াত ফিল কৰিলোঁ মই অলপ আগতে মোৰ বক্তব্যত মই ক'লোঁ যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো কথা ক'লে যে হেল্ডি হ'ব হ'লে মানুহ ফিজিকেলি মেণ্টেলি ছ'চিয়েলি স্পিৰিচুৱেলি শাৰীৰিক মানসিক সামাজিক আৰু আধ্যাত্মিকভাৱে আমি ফিট হ'ব লাগে তো আজি এইখন স্কুল এই চাৰিটা এলিমেণ্টছটো গুৰুত্ব দিয়ে আৰু মানিক ছাৰ সেই বস্তু এই চাৰিটা এলিমেণ্টছটো গুৰুত্ব দিছিলে ফিজিকেলি য়োগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেণ্টেলি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু ছ'চিয়েলি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম সভাৰ সঞ্চালনা কৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ন্যাসৰ সভাপতি ডক্টৰ অজিত বড়োৱে কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ